রবে মাঝে জয় বিজয় জয় বিজয় আর সুন্দর শ্যামলতন সুন্দর শ্যামলতন অতি সুখল অতি সুখল আরে কি মতে পাইলা গোয়া এহি মতে পাইলা গোয়া অভার ভিতর অভার ভিতর আর রাম হরি রাম হরি রাম হরি রাম হরি মুরারির অন্তর মুরারির অন্তর ভাই বিজয় দাদা বৈকুণ্ঠর পারিখত আমি দুই ভাই জয় আর বিজয় যে জনার শরণ দর্শন লভিবরে পাবে নাগ নরক যক্ষ রক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ শৰণ বন্দনা আমি নিতে নিতে কৰিব পাৰিছো কোৱা দাদা ভাই আমাৰ সমান সৌভাগ্যৱান আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডতে সঁচা ভাই দাদা আমার তোরে সৌভাগ্যবান নাই কোনোজনেই বিশ্ব ব্রহ্মাণ্ড হয় দাদা তথাপিও ভাই দাদা দাদা মৌন হৈ ৰলা কিয় দাদা ভাই কিবা হয়তো দেখো আজি বিখাৰিত বদন তোমাৰ নাজানো ভাই দাদা পড়া নাই বুঝিব এটুকে কিয় জানো মন মোৰ আজি হৈছে চঞ্চল দাদা ভাই দাদা কোনোবাই যেনকৈ চিঞৰি চিঞৰি হওঁ কি কয় দাদা? অদূৰৰ পৰা কি কয় দাদা জয় 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 আৰু বিজয় বিজয় শেষ হ'ব তহঁতৰ সুখৰ জীৱন নাই শেষ হ'ব তহঁতৰ সুখৰ জীৱন নাই শেষ হ'ব তহঁতৰ সুখৰ জীৱন নাই ভাই হৰি হৰি বৈকুণ্ঠ নিবাস বঞ্চিব লাগিব যেন তয়ো যন্ত্ৰণা অখি দাদা ভাই ভাই দাদা ভাই মিছাতে নহ'ব চঞ্চল ভাই দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰমাত্মা কৃপাময়ৰ শৰণ ছয়াত তেনেস্থলত কিয় বাৰু অবাবতে চিন্তাম্বিত হৈ অমংগলৰ কৰিছে কামনা কার অনুমতিত প্রবেশ করিছে এই বৈকুণ্ঠপুরে ব্রহ্মার মানব পুত্র আমি শনিজন শ্রী হরের গুণানুকীর্তন করে পুরু আমি এই বিশ্ব ব্রহ্মাণ্ড দেখি পারি
পাৰিছো চিনিব গদাধাৰী দুইজন দৰক্ষীয়ে বৈকুণ্ঠপুৰী সেইবাবে এৰি দিয়া পথ যাওঁ আমি প্ৰভুৰ আলয়ে অনুমতি নাপালে প্ৰভুৰ এৰিব নোৱাৰো পথ ইমান সহজে তাৰোপৰি এনেহেন উলংগ বেশেৰে কদাপিতো যাব দিব নোৱাৰো প্ৰভুৰ পাখে ইমান অপমান শুন হেৰ দাম্ভিক দুৱাৰী বৈষ্ণৱক অপমান কৰি নিজৰ নাট্য মানিছ আপুনি বৈষ্ণৱ দাদা বৈষ্ণৱ উলাহেৰা উলংগ বালক এনেতৰে বিভৎস বেকিৰে অহানাই কাহানিও ভকতে বৈষ্ণৱে ভগৱতী দৰ্শনৰ হেতু বালকৰি খেলা কৰি নোহে গেতু বেষ্টৰি নিবসে এটাও সম্মানেৰে জনাও বালককে অবিলম্বে স্থানে কল পরিত্যাগে অসহ্য বয়সত বালক যদিও অতিকে ধুরন্ধরে পরপর দল যা কেন উলঙ্গ বালক তত্তালিকে স্থান ওর পরিত্যাগ শান্ত হোক হিতগণ শান্ত হোক এনেদৰে ব্ৰহ্মহাতি নকৰিব সমূলে নিধন নাজানি তুমি অপৰাধ কৰিলো বিস্তৰ ক্ষমা কৰা হে হিতগণ ক্ষমা কৰা বন্ধেব যন্ত্রণামি নিজ কর্ম ফলে তার বাবে ভগবান নকৰো আক্ষেপ কিন্তু প্ৰভুৰ সেৱাৰ পৰা নকৰা বঞ্চিত এই ভিক্ষা আমি মাগিছো দুনাই ভিক্ষা আমি মাগিছো দুনাই বুঝিবৰ শক্তি নাই প্ৰভু দিয়া প্ৰভু আশীৰ্বাদ তোমাৰ পথ যেন থাকে সদা ভকতি আমাৰ হে নাৰায়ণ কৃপাময় দয়া কৰি স্থান দিয়া ৰাতুল চৰণ উঠহিতগণ ভাল প্ৰভু পৰম তুষ্ট হলো মই
তোমালোকৰ ভক্তি কীৰ্তন তোমালোকক অপমান কৰি পাৰিষদ বিজয়ে অপৰাধ লগালে দুই ভিতৰ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিলা উচিত দণ্ড দুই দুৰে তাৰ বাবে নকৰোঁ আক্ষেপ ভক্ত দোষী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয় ক্ৰোধনলে দগ্ধ হৈ হেৰুৱাই সীতা শিক্ষা তোমাৰ সেৱকটোৱেও জয় আৰু বিজয়কো অভিশাপ দিলো ভয়ংকৰ তাৰ বাবে অনুতপ্ত হলো আমি সিদ্ধগণ দুখ আমি কৰিছো স্বীকাৰ দণ্ড দিয়া জগন্নাথ শিৰ পাতি লম আমি বিধাতা আশীৰ্বাদ নকৰা আক্ষেপ সিদ্ধগণ অভিমানী সেৱকৰ দৰ্পচূৰ্ণ হেতু অভিশাপ দিয়ালো নিজে কৰ্মফল ভোগ কৰি নিজ কৰ্মফলে আহিব পুনৰ দুয়ো বৈকুণ্ঠপুৰীলৈ যোৱা সিদ্ধগণ নকৰিবা মনত সংশয় যত আছে দেৱদিজ্য নৰনাৰীয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া পুজিবৰ শক্তি নাই প্ৰভু দিয়া প্ৰভু আশীৰ্বাদ তোমাৰ পাৱত যেন থাকে সদা ভকতি আমাৰ যোৱা সিদ্ধগণ মনোবাঞ্ছা তোমালোকৰ পূৰণ হওক ভাল প্ৰভু পাৰিষদ জয় আৰু বিজয় পাৰিষদ জয় বিজয় নকৰিবা মনত সংশয় জন্ম লভি অসুৰ বংশত ত্ৰিভুৱন কৰিবা শাসন বৈৰীভাৱে চিন্তা কৰি মোক মুক্তি লাভ কৰিবা সহজতে কি ক'লে প্ৰভু বৈৰীভাৱে চিন্তা কৰি তোমাক মুকুতি লভিম আমি তজুপ্ৰাখাত বোজা নাই প্ৰভু মহিমা তোমাৰ দয়া কৰি ভাঙি পাতি কোৱা প্ৰভু কি মতে তৰিম আমি অসুৰ মায়া কি মতে তৰিম আমি অসুৰ মায়া অন্তৰৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা মনে হৰি 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 তোমাৰ চৰণ নামে গোখোজ মান কৰে সংসাৰত ভকত সকলে হৰি 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 গুণাহেৰা ভক্ত দুইজন ব্ৰহ্মশাপ কদাপিতো নকৰো লংঘন এবাৰ এবাৰ কৰি জন্ম লাভ কৰি তিনিবাৰ দেৱদ্ৰোহী বিশ্বাসদ্ৰোহী আৰু ভক্তদ্ৰোহী শত্ৰুৰূপে চিন্তা কৰি আমাৰ যেতিয়াই বৈষ্ণৱৰ
জোখ সাঁতৰিব তেতিয়াই দেখা দিম প্ৰতিদ্বন্দ্বী ৰূপে। দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন ভাগ্য জনী রে ভাগ্য জনী রাম হরি রাম হরি রাম হরি রাম